সন্তান কবিতাটোত কবিয়ে কি ক'ব বিচাৰিছে আহকচোন চাওঁ। নিঃসন্তান দম্পতি যদি থাকে সংসাৰত, ওৰে জীৱন নেপায় সুখ তেওঁলোকৰ অন্তৰত। তেনে দম্পতিৰ যদিও থাকে কোটি কোটি টকা, প্ৰতি মুহূৰ্তত কৰে পৰিতাপ, অন্তৰত থাকে ব্যথা। দুখীয়া নিচলা লোকৰ যদি সন্তান জন্ম লয়, নিঃসন্তান ৰজাতকৈও অধিক সুখী হয়। পিতৃয়ে পেলাই মূৰৰ ঘাম সন্তানৰ সুখৰ বাবে, কৰি যায় পৰিশ্ৰম তেওঁ অহৰহভাৱে। গোটেই দিনটো পৰিশ্ৰম কৰি ৰাতিলৈ যায় ঘৰত, সন্তানৰ ভৰণ পোষণৰ হেতু আশা নকৰে পৰত। এনেদৰেই পিতৃ মাতৃয়ে কষ্ট কৰি যায়, বৃদ্ধ বয়সত সন্তানৰ পৰা সেৱা শুশ্ৰূষা পায়। যি পিতৃয়ে সন্তানৰ হকে স্বীকাৰ নকৰে কষ্ট, সন্তানগণেও পিতৃৰ প্ৰতি নেথাকে সিমান তুষ্ট। সন্তানক যিয়ে পৰিশ্ৰমেৰে দিয়ে শিক্ষা দীক্ষা, এনে পিতৃ দৰিদ্ৰ হলেও কৰিব নেলাগে ভিক্ষা। সন্তানৰ মুখ যেতিয়াই কোনো পিতৃ মাতৃয়ে চায়, সন্তান যদি পংগুও হয় তথাপিও আনন্দ পায়। সন্তানে যদি পিতৃ মাতৃক শ্ৰদ্ধাৰ চকুৰে চায়, সন্তানগণে এনে কৰিলে বহু পুণ্য পায়। পিতৃ মাতৃক যদি কোনোবাই আঘাত দিয়ে, আজীৱনকাল দুখ কষ্টত কটাব লাগে সিয়ে।